নমস্কাৰ, গুড মৰ্ণিং। আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ পিয়ৰ টছত হ'ব। ব্লেক টছত খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। ইয়াতে ডাৰ্ক কফি আৰু অৰেঞ্জত বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। গোটেই চাদৰখনত এনেকৈ ডাঙৰ ডাঙৰকৈ বুটা কৰা থাকিব। লগতে ব্লাউজ পিচটোত এইকেইটা পটি দিয়া হৈছে ধুনীয়াকৈ। এখন হ'ব মেখেলাখন। এইযোৰ ল'ব পাৰিব আপোনালোকে 8,500 টকাৰ, 8,500 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব এই পিয়ৰ টছৰ যোৰা। আৰু এইযোৰ খুবেই ধুনীয়া হ'ব। এইযোৰো কিন্তু ব্লেক টছতে বনোৱা হৈছে। চিলভাৰ বনা আৰু ৰাণী পিংকত বুটা কৰি এনেকৈ এপাহ এপাহ ৰ'জৰ ডিজাইন কৰি বনাই দিয়া হৈছে। আৰু এখন হ'ব মেখেলাখন, লগতে ব্লাউজত থাকিব এনেকৈ পটি এটা। এইযোৰো আপোনালোকে ল'ব পাৰিব 11,500 ৰুপিছত, 11,500 টকাত ধুনীয়াকৈ ল'ব পাৰিব। আৰু এইযোৰ হ'ব খুবেই ধুনীয়া পিয়ৰ টছৰ যোৰা হ'ব। ইয়াতে ৰ'জৰ ডিজাইন কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে মাল্টি কালাৰত। ব্লাউজত থাকিব এনেকৈ পটি এটা আৰু মেখেলাখনত থাকিব এনেকৈ ৰ'জৰ ডিজাইন। এইযোৰো আপোনালোকে ল'ব পাৰিব 8,500 ৰুপিছৰ ৰেডিটোৱে কৰি। আৰু এইযোৰ হ'ব অফিচৰ চইচ, আম্বেলা আৰু ডিমাচা ডিজাইন কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন হ'ব মেখেলাখন। এইযোৰো আপোনালোকে ল'ব পাৰিব 7,000 ৰুপিছৰ ৰেডিটোৱে কৰি।